নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 এনপিএছ কৰ্মচাৰীসকলে কিন্তু দীৰ্ঘদিন ধৰি অপিএছৰ দাবী জনাই আছে চৰকাৰৰ ওচৰত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সন্তোষজনক কোনো সঁহাৰি এতিয়ালৈকে লাভ কৰা নাই এই এনপিএছ কৰ্মচাৰীসকলে যিসকলে অপিএছ দাবী কৰি আছে অপিএছ দাবী কৰা কৰ্মচাৰীসকলৰ ভিতৰত এগৰাকী নেতাই এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব বিভিন্ন মন্তব্য আগবঢ়াইছে তেখেতৰ মন্তব্যত কিন্তু খুব প্ৰকাশ পাইছে বিশেষকৈ চৰকাৰৰ যি হেহতীয়া ভূমিকা এই ভূমিকাত মুঠতে সন্তুষ্ট হ'ব পৰা নাই এই কৰ্মচাৰী সংস্থাটোৱে আহকচোন চাই লওঁ তেখেতসকলৰ মন্তব্য প্ৰথম কথা আমি সঁচাকৈয়ে খুব দুঃখিত যে যোৱা সময়ছোৱাত যি এক জনজাগৰণ হৈছিলে ওপিএছ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি আশা কৰিছিলোঁ যে নতুন যিখন চৰকাৰ আহিছে কেন্দ্ৰত তেওঁলোকে এটা ইয়াৰ সিদ্ধান্ত এটা দিয়ক আৰু আমাৰ অৱসৰী জীৱনত যিটো শংকা নহয় মানে নোহোৱা কৰক কিন্তু দুৰ্ভাগ্যবশতঃ ভাৰতৰ এই বাজেটত এইবাৰ একেবাৰে ৰিফ্লেক্ট নহ'ল বৰং 4%কৈ অধিক কৰ্তন কৰা হ'ব কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা সেইটো ক্ষেত্ৰত আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আমি আজি এই নাটকখনৰ আগতে আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি বহিছিলোঁ আৰু তাতে বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে আমি যিখন সংগ্ৰাম যিটো পৰ্যায়ত ৰাখিছিলোঁ এইটো তাৰ পৰা অধিক তীব্ৰৰ পৰা তীব্ৰতৰ কৰিবলৈ আমি লৈ গৈ আছোঁ প্ৰথম কথা যে কৰ্মচাৰীসকলৰ দায়িত্ব চৰকাৰে ল'ব লাগিব আৰু চৰকাৰেই ল'ব লাগিব দ্বিতীয় কথা আমাক ওপিএছ লাগিব ওপিএছেই লাগিব তাতে 14% 15% 16% এইবিলাকৰ অংক নহয় যেতিয়ালৈকে কৰ্মচাৰীসকল অৱসৰী জীৱনৰ সুৰক্ষিত ভৱিষ্যত তেওঁলোকে স্পষ্টভাৱে নিদিয়ে তেতিয়ালৈকে আমাৰ সংগ্ৰাম নহয় দ্বিতীয় তাৰপিছতে আন এটা কথা প্ৰসংগ আহিছে যে এইবাৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে ভাৰতৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱনতি নোহোৱাকৈ কেনেকৈ এনপিএছটো সলিউশ্যন কৰিব পাৰি তেনেকুৱা এটা এনপিএছটো ভাৰতৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱনতিৰ ক্ষেত্ৰত কাৰক নহয় সেইটো আমি বাৰে বাৰে প্ৰতিষ্ঠা কৰি আহিছোঁ আৰু পুনৰ কওঁ যে এনেকুৱা ধৰণৰ দুমুখীয়া চৰিত্ৰ যাতে চৰকাৰে নলয় তেওঁলোকে যাতে স্পষ্টভাৱে এটা ধাৰণা দিয়ে যে কৰ্মচাৰীসকল তেওঁলোকৰ দায়িত্ব গতিকে তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকে নিশ্চয়কৈ কিবা কৰিব লাগিব আৰু তাৰে সংগ্ৰামৰ আমি জাষ্ট এইটো আৰম্ভণিহে কৰিছোঁ ইয়াৰ পিছত বিভিন্ন পৰ্যায়ত বিভিন্ন কাৰ্যসূচী ল'ব গৈ আছোঁ তাৰ আগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰে কিবা নহয় কিবা কৰি দেখুৱাওক অসম চৰকাৰৰ বাজেট অধিৱেশন আহি আছে তাতেও আমি বিভিন্ন কাৰ্যসূচী লোৱাৰ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু অনাগত সময়ত আশা কৰিছোঁ যে কৰ্মচাৰীসকলৰ এই শংকা তেওঁলোকে নিবাৰণ কৰাৰ কাৰণে আগবাঢ়ি